পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাৰ স্থলীৰ কলিযুগৰ নৰনাৰায়ণ স্বৰূপ বাভমস্ত্ৰ ত্ৰিবেণী গংগা সদৃশ ভক্তি স্বৰূপা বজ্ৰৰ গোপী সদৃশ মোৰ অতি শ্ৰদ্ধাৰ আইসকল ভগন্ত পুৰুষৰ নিত্ৰ সংগী গোপবালকসকল দেশ জাতিৰ সমাজৰ আগন্তুক গুৰি ধৰিবলৈ আহি থকা নৱপ্ৰজন্ম মোৰ অতি শ্ৰদ্ধাৰ যুৱক যুৱতীসকল বিভিন্ন প্ৰান্তৰ পৰা অহা কৃপালু শংকৰ গুৰুজনাৰ এই দ্বিতীয় বৈকুণ্ঠপুৰী স্বৰূপত উপবিষ্ট হৈ থকা গুৰুসকল জ্যেষ্ঠ শ্ৰেষ্ঠ মান্যবৰ পণ্ডিত মণ্ডলী আৰু মোৰ পিতৃতুল্য মাতৃতুল্য সমস্তজন ভকত বৈষ্ণৱৰ পদপংকজত আমি সেৱা নিবেদন জনাইছোঁ। সেৱা নিবেদন জনাব বিচাৰিছোঁ, প্ৰণিপাত জনাব বিচাৰিছোঁ এই অনুষ্ঠান ভাগি আয়োজন কৰা সমস্ত উদ্যোক্তা মণ্ডলী সভাপতিকে প্ৰমুখ্য কৰি এই গাঁৱৰ এই অঞ্চলৰ বিভিন্ন ভকত বৈষ্ণৱৰ আৰ্থিক শাৰীৰিক মানসিকভাৱে আগবঢ়াই অহা এই অনুষ্ঠান ভাগিত যৎপৰোনাস্তি যোৱা কালিৰ পৰা যি অহৰহ প্ৰচেষ্টা কৰি আছে সমস্তজনে আমাক আমন্ত্ৰণ কৰি আনি এই নমীক্ষা অৰণ্য সদৃশ এই বৈকুণ্ঠপুৰীত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ যি সুযোগ আৰু সুবিধা প্ৰদান কৰিলে সমস্তজনক আমি আপোনাসৱৰ চৰণত এই অধমে হিত হৈছোঁ। অনুভৱ হৈছে, অতি ভাল লাগিছে। হয়তো কোটি কোটি জন্মৰ কোনোবাখিনিত নিশ্চয় ক'ৰবাত কিবা এটা সাধনা আছিল চাগে আপোনাসৱৰ নিচিনা সন্ত মহন্তসকলক দৰ্শন কৰা চৰণ সেৱা কৰা। সেয়েহে এনেহেন পবিত্ৰ ভূমিত আহি আমি আপোনাসৱৰ দৰ্শন পাবলৈ সক্ষম হৈছোঁ। সেয়েহে ভগন্ত পুৰুষে অৰ্জুনক সম্বন্ধি এষাৰ কথা কৈছিল, অৰ্জুনক সম্বন্ধি বোলন্ত হৰি কলিত বৈষ্ণৱে বিষ্ণু জানানি কৰি। এয়া ভগন্ত পুৰুষে পদ্মমুখৰ দ্বাৰা অৰ্জুনক সম্বন্ধি কৈছিল। এই কলিযুগত আমি ভগৱান বিচাৰি বিচাৰি যদি ঘূৰি ফুৰোঁ তেন্তে আমি কোনোদিনেই ভগৱন্তৰ সান্নিধ্য পাবলৈ সক্ষম নহ'ম। ভগৱন্তৰ পদ্মমুখৰ দ্বাৰা অৰ্জুনক কোৱা বাণীৰ জৰিয়তে এই কলিযুগত ভগন্ত পুৰুষে আপোনাসৱৰ দেহতেই বিৰাজ হৈ আছে বুলি প্ৰকাশ কৰিছে। গতিকে এই পবিত্ৰ ভূমিত আপোনাসৱ সমস্তজন আইসকল আপোনাসৱৰ দেহতেই গুৰুদেৱ নাম ভকত চাৰি বস্তু প্ৰকাশ হৈ আছে। সেয়েহে আপোনাসৱক দৰ্শন হোৱা মানে ভগৱন্ত দৰ্শন হোৱা। যেতিয়া ভগন্ত পুৰুষে এই পৃথিৱী ধামলৈ আহিছিল 125টা বছৰ কাৰ্যসূচী হাতত লৈ উদ্দেশ্য আছিল ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় আৰু সন্তসকলক ৰক্ষা। এই 125টা বছৰত ভগন্ত পুৰুষে জগতধামত থাকি 3টা লীলাৰ মাধ্যমেৰে জগতত ধৰ্ম সংস্থাপন কৰি আৰু এই বহুমতীৰ যিটো ভাৰ সেই ভাৰ হৰণ কৰি তেওঁ যেতিয়া বৈকুণ্ঠগামী হৈছিল তেতিয়া উদ্ধৱ মহামহন্তই ভগন্ত পুৰুষৰ লগত যাবলৈ বিচাৰিছিল আৰু ভগন্ত পুৰুষে কৈছিল যে হে উদ্ধৱ
তুমি আৰু মই যদি গুচি যাওঁ জগতত অনৰ্থক হ'ব। মই যাব লাগিব কিন্তু তুমি থাকা। সেই উদ্ধৱ ভাৱনা সন্ত মহন্তসকলে ক'বলৈ বিচাৰে। আপোনাৰ মোৰ হৃদয়ত থকা, আপোনাৰ মোৰ মনত থকা যি উদ্ধৱ ভাৱনা, সেয়েই উদ্ধৱ মহামহন্ত বুলি পণ্ডিতসকলে বা গুৰুসকলে ক'বলৈ বিচাৰে। যেই কি নহওক, সেই সময়তে উদ্ধৱ মহামহন্তই এটা কথা কৈছিল, সেই সখা, সেই মোৰ আৰাধ্যৰ পৰম পবিত্ৰ পৰম ব্ৰহ্মস্বৰূপ সনাতন, তুমি থাকোঁতেই জগতত ইমান অনাচাৰ, উৎপীড়ন, অশান্তি, কিন্তু তুমি যোৱাৰ পাছত আমি কেনেকৈ এই জগতত প্ৰৱৰ্তি থাকিব পাৰিম বা তোমাৰ অস্তিত্ব কেনেকৈ অনুভৱ কৰিব পাৰিম। তেতিয়া ভগৱন্ত পুৰুষে এটা কথাই কৈছিল, সেই উদ্ধৱ, মই কিন্তু যদিও মোৰ দেহ কাৰ্য কাৰণাৰ্থে ইহলীলাত সম্বৰণ কৰিম, কিন্তু মই এই জগতৰ পৰা যাব নোৱাৰোঁ। যেতিয়ালৈকে জগত থাকিব তেতিয়ালৈকে মই থাকিম, যেতিয়ালৈকে বৈকুণ্ঠ থাকিব তেতিয়ালৈকে মই থাকিম, যেতিয়ালৈকে ভৱন বা ভুৱন থাকিব তেতিয়ালৈকে মই থাকিম। কেনেধৰণে থাকিম? তিৰোধায়, অৰ্থাৎ মই গুচি যাম। প্ৰবিষ্টয়ম, আকৌ প্ৰৱেশ কৰিম ভাগৱত আনৰ্বম, অৰ্থাৎ ভাগৱত সমুদ্ৰ। আনৰ্বম মানে সমুদ্ৰ। আৰু সেই উদ্দেশ্যে হয়তো আপোনাৰভাৱে আজি এই মাজুলীৰ বনগাঁও এই বৈষ্ণৱ সমাজত গুৰুজনাৰ আদৰ্শৰ দ্বিতীয় বৈকুণ্ঠপুৰী স্বৰূপ এই পবিত্ৰ স্থানত সমস্তজনে একত্ৰ হৈ আজি ভগৱন্তৰ এই পবিত্ৰ গ্ৰন্থ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ ভাগৱত, ইয়াত আজি 4 দিনীয়া কাৰ্যসূচী আপোনাৰভাৱে পালন কৰিবলৈ আগবাঢ়ি আহিছে। এয়া কলিযুগৰ আটাইতকৈ শ্ৰেষ্ঠ যজ্ঞ, মহৎ কৰ্ম। এই ভাগৱততেই ভগৱন্ত পুৰুষ থাকিম বুলি তেওঁ নিজেই কৈ গৈছে, ভাগৱত আৰ্ণৱম। আৰু এই মহাভাগৱত আপোনাৰভাৱে শ্ৰৱণ কৰাৰ মানসেৰে বা ভগৱন্তৰ এই অমৃতময় বাণী আপোনাৰভাৱৰ কৰ্ণকুহেৰে হৃদয়ত প্ৰৱেশ কৰি আপোনাৰভাৱে নিশ্চয় অনুভৱ কৰিছে যে হৃদয়ৰ মলবিলাক আমাৰ দূৰ কৰিব লাগে। বাপসকল, ভাগৱত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বা ভাৰতবৰ্ষ বা পৃথিৱীটো বৰ্তমান সময়ত অধিক চৰ্চা হিচাপে আগবাঢ়ি গৈছে। আজি কিছু বছৰৰ পৰা, বেছি দিন নহয়। আগতে ভাগৱতৰ প্ৰতি ইমান চৰ্চা বা ইমান হেঁপাহ, ইমান আগ্ৰহ কিন্তু দেখা হোৱা নাছিল। কিন্তু এই কম দিনত প্ৰত্যেকটি নামঘৰত হয়তো বহাই কোৱা নহ'ব যে ভাগৱত অনুষ্ঠান এটা নপতাকৈ আছে, নিশ্চয় পাতিছে। কিন্তু সেই ভাগৱত পতাৰ যিটো উদ্দেশ্য বা যিটো লক্ষ্য, সেই অনুপাতে আমি কিমান দূৰ সফল হৈছোঁ বা কিমান দূৰ উপকৃত হৈছোঁ, এই কথাটো কিন্তু আমি সমান্তৰালভাৱে চিন্তা কৰি যাব লাগিব। দেখিছোঁ আমিও বিভিন্ন নামঘৰত বা গৃহত ভাগৱত অনুষ্ঠান কৰি আহিছোঁ। কিন্তু সমান্তৰালভাৱে যদি লক্ষ্য কৰোঁ যে ভাগৱতৰ পৰা যেনেধৰণে সমাজখন আগবাঢ়ি যাব লাগিছিল, হয়তো যিমান ধৰণে আমি আশা কৰিছোঁ সিমান ধৰণে হয়তো আগবঢ়াই নিব পৰা হোৱা নাই। নিশ্চয় ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে। নহ'লে যিজন ভাগৱত বক্তাক আপোনাৰভাৱে মাতি আনে, তেওঁ নিশ্চয় ভাগৱত আপোনাৰভাৱক ক'ব জনা নাই বা আপোনাৰভাৱৰ হৃদয়ত ভগৱন্তৰ অমৃতময় বাণী প্ৰৱেশ কৰোৱাব পৰা নাই। নহ'লে হয়তো যিসকল লোকে শ্ৰৱণ কৰিছে উচিত মাৰ্গেৰে শ্ৰৱণ কৰিব পৰা নাই বা শ্ৰৱণ কৰাৰ পদ্ধতিটো জনা হোৱা নাই বা শ্ৰৱণ কৰাৰ ক'ৰবাত গণ্ডগোল হৈছে। নহ'লে ভাগৱতৰ শব্দৰ অৰ্থবিলাক প্ৰকৃতভাৱে বুজাত গণ্ডগোল হৈছে। এনেকুৱা কিছুমান হয়তো কাৰণত আমি ভবাৰ দৰে হয়তো ভাগৱতৰ পৰা উপকৃত
হ'ব পৰা নাই নেকি এনেকৈ অনুভৱ হয়। কিন্তু একেবাৰে নাই হোৱা বুলিও আমি ক'ব নোৱাৰোঁ, কিন্তু যিমান আশা কৰিব লাগিছিল সিমান ধৰণেহে আগবাঢ়িব পৰা নাই। এইখিনিতে মই মোৰ নিজৰ অনুভৱেৰে আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ যে আমি ভাগৱত অনুষ্ঠান পাতি থকাতকৈ ভাগৱতৰ অনুষ্ঠানৰ মাধ্যমেদি ভাগৱত শ্ৰৱণ কৰিবলৈ কিন্তু শিকিব লাগিব। নিৰ্গুণবাদী শুকদেৱে যেতিয়া পৰীক্ষিত ৰাজনে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি গম পাইছিল পৰীক্ষিত মহাৰাজনে, লগে লগে বিভিন্ন মাৰ্গৰ কথা বিভিন্নজনে কৈছিল যদিও 7 দিনৰ ভিতৰত তেনে কৰ্ম কৰিবলৈ পৰীক্ষিতৰ সামৰ্থ্য নাই। আৰু সেই সময়তে নিৰ্গুণবাদী শুকদেৱে আহি ক'লে যে তুমি 7 দিনৰ ভিতৰত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ যদি শ্ৰৱণ কৰা নিশ্চয় তুমি গতিপ্ৰাপ্ত হ'ব। আৰু সেই উদ্দেশ্যে গংগাৰ পাৰত সোণৰ সিংহাসন মূৰত তুলি লৈ পৰীক্ষিত ৰাজনে নিৰ্গুণবাদী শুকদেৱক বহুৱাই পদ প্ৰসালন কৰি আচমন কৰি পদৰেণু শিৰত লৈ একান্তভাৱে নিৰ্গুণবাদী শুকদেৱৰ পদ্মমুখৰ পৰা ভাগৱত শ্ৰৱণ কৰিছিল। আৰু সেই ভাগৱত শ্ৰৱণ কৰাৰ সময়ত 60,000 ঋষি সেই তাত উপস্থিত আছিল। কেনেকৈনো কৰ্মমাৰ্গ জ্ঞান মাৰ্গৰ বাদেও ভক্তি মাৰ্গৰ দ্বাৰা বা ভাগৱত শ্ৰৱণ কৰাৰ মাধ্যমেদি কেনেকৈনো জীৱ গতি হয় এই কথাখিনি চাবৰ বাবে তেওঁলোকে ইচ্ছুক প্ৰকাশ কৰিছিল। কাৰণ যেতিয়া কলি আহিব বুলি গম পাইছিল তেওঁলোকে বহু বছৰ যজ্ঞ কৰিছিল, 1000 বছৰ, আৰু 1000 বছৰ যজ্ঞ কৰি কৰি তেওঁলোকে উপকৃত হোৱা নাছিল। কিন্তু 7 দিনৰ ভিতৰতে নিৰ্গুণবাদী শুকদেৱে কেনেকৈনো পৰীক্ষিতক ভাগৱত কথা কৈ জীৱৰ গতি দিব পাৰে তেওঁলোকে পৰম ইচ্ছুকে বাট চাই আছিল। আৰু 7 দিনৰ অন্তত সেই ঋষি সমস্তৰ মাজতে নিৰ্গুণবাদী শুকদেৱক পৰীক্ষিত ৰাজনে গতি দিছিল। এই কথাখিনি আপোনালোকে জানে, তথাপিতো আপোনালোকৰ মাজলৈ এই কাৰণে অনা হৈছে যে এই জগতত যদি এজন শ্ৰেষ্ঠ বক্তা বুলি যদি আপোনালোকে জানিব বিচাৰে সেইজনেই হ'ল নিৰ্গুণবাদী শুকদেৱ। আৰু শ্ৰেষ্ঠ শ্ৰৱণ কৰোঁতা মহাভক্ত বুলি যদি আপোনালোকে বুজিব বিচাৰে তেন্তে পৰীক্ষিতৰ নিচিনাকৈ শ্ৰৱণ কৰিব পৰা আজিলৈকে এজনো ভকত হয়তো হোৱা নাই নেকি, বা হৈছে যদিও আমি আমাৰ খবৰত বা আমি উপলব্ধি কৰিব পৰা নাই। কাৰণ পৰীক্ষিতে যেনেধৰণে শ্ৰৱণ কৰিছিল আৰু পৰীক্ষিতক ভাগৱত কোৱাৰ আগতেই নিৰ্গুণবাদী শুকদেৱে যিকেইটা কথা পৰীক্ষিতক কৈ লৈছিল যে তুমি ভাগৱত শ্ৰৱণ কৰাৰ আগত কেইটামান নিয়ম পালন কৰিব লাগিব। 1 নম্বৰ নিয়মটো কৈছিল যে বায়ু আৰু পানীৰ বাদে তুমি কোনো আহাৰ ভক্ষণ কৰিব নোৱাৰিবা। ভগৱন্তৰ অমৃতময় চৰিত্ৰৰ কথাৰ বাদে তুমি কোনো গ্ৰাম্য কথা বা বিষয়ৰ কথা তুমি উপলব্ধি কৰিব নোৱাৰিবা। আৰু তুমি একে স্থানতে বহি একে থৰে কলৈকো উঠি নোযোৱাকৈ তুমি একেৰাহে ভাগৱত শ্ৰৱণ কৰিব লাগিব। আৰু এই 3টা কথা যদি তুমি পালন কৰিবলৈ অসমৰ্থ তেতিয়াহ'লে মই তোমাক ভাগৱত কথা ক'ব নোৱাৰিম। আৰু সেই কথাখিনি নিৰ্গুণবাদী শুকদেৱৰ পদ্মমুখৰ পৰা শুনি যিহেতুকে পৰীক্ষিত মৃত্যুমুখী আৰু লগে লগে তেওঁ 3টা কাৰ্য কৰিবলৈ আগবাঢ়িছিল আৰু সেই অনুপাতে তেওঁ 3টা কাৰ্য পালন কৰিছিল। আৰু পালন কৰাৰ কাৰণে হয়তো তেওঁ 7 দিনৰ ভিতৰত তেওঁ গতি হ'ল। এতিয়া আমি ভাগৱত সেই অনুষ্ঠানটোৰ পৰা লক্ষ্য কৰি দেখিছোঁ যে কলিত ভাগৱত অনুষ্ঠান পাতিলে, ভাগৱত কীৰ্তন কৰিলে, শ্ৰৱণ কৰিলে জীৱৰ গতি হয়। আমাক উদাহৰণ দেখুৱাই থৈ গৈছে, পৰীক্ষিতৰ গতি হৈছিল। তেতিয়াহ'লে আমাৰ গতি হ'বনে নহয়, বা আমাৰ গতি হৈছেনে নাই হোৱা? ভাগৱত শুনিলে গতি হ'বনে নহয়? বা ইমান ধুনীয়া এটা অনুষ্ঠান বহু টকা পইচা খৰচ কৰি পতা যায়, কিন্তু ভাগৱত অনুষ্ঠানত আমি যেনেধৰণে যুৱক যুৱতী ভকতৰ সমাগম দেখিব লাগে তেনেকৈ নেদেখোঁ। নে ভাগৱতৰ প্ৰতি আগ্ৰহ নাই, নে ভাগৱতৰ কথাখিনি বৰ্তমান সময়ত অপ্ৰাসংগিক, নে ভাগৱত কেৱল বয়োজ্যেষ্ঠ লোকসকলেহে শুনিব লাগে বা আমাৰ কাৰণে ভাগৱত শাস্ত্ৰখন নহয়, এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ মাজত আহিছে নেকি? এই কথাখিনি কিন্তু আমি বিচাৰ আৰু বিবেচনা কৰিব লাগিব। গতিকে
শাস্ত্ৰত যেনেধৰণৰ কথাখিনি কৈছে সৰ্বপ্ৰথমে আমি এই কথাখিনিৰ পৰা উপলব্ধি হৈছে যে ভাগৱত অনুষ্ঠানতকৈ ভাগৱত আমি শ্ৰৱণ কৰিবলৈ শিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। যোৱাকালি হয়তো অৰূপ শইকীয়া বাপ আহিছিলে আপোনালোকৰ মাজলৈ, মোৰ পৰম সুহিত তেখেত। আমি ভাগৱত অনুষ্ঠান পাতি থাকোঁ, আমিও পাতোঁ 7 দিনীয়াকৈ পাঠ আৰু ব্যাখ্যা। আৰু সেই অনুষ্ঠানত অৰূপ শইকীয়া বাপ গৈছিল বা অসমৰ বৰেণ্য ভাগৱতীসকল গৈছিল। তেতিয়া আমি এটা নিয়ম কৰিছিলোঁ বা সমস্ত বা আমাৰ মাজুলীৰ পৰাও অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰায় 20খনমান জিলাৰ পৰা ভকতসকল গৈছিল বা যায়। আমি প্ৰতি কাতি মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে ভাগৱত অনুষ্ঠান কৰা হয়। আমি তাত কেইটামান নিয়ম কৰিছিলোঁ, আপোনালোকক কৈছোঁ, যদি পাৰে আপোনালোকেও ভৱিষ্যতে তেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ আমি যিমান সময় ভাগৱত অনুষ্ঠানটো ৰাখোঁ সেই সময়কণত কোনো ধৰণৰ খোৱা, কোনো ধৰণৰ গ্ৰাম্য কথা, কোনো ধৰণৰ বেলেগ বেলেগ কথাৰ পৰা আমি যাতে বঞ্চিত হৈ কেৱল ভগৱন্তৰ অমৃতময় বাণীয়ে যাতে শ্ৰৱণ কৰিব পাৰিম, আমি এটা ব্ৰত হিচাপে পালন কৰিবলৈ আগবাঢ়ি গৈছিলোঁ। তাৰ কাৰণে আমি কৰ্মশালা দিছিলোঁ। ভাগৱত অনুষ্ঠানটো পতাৰ আগতে আমি সভা সমিতি পাতি যুৱক যুৱতীসকলক মাতি আইসকলক মাতি আনি কৈছিল যে 24 ঘণ্টাৰ ভিতৰত আমি সকলো কথা, গ্ৰাম্য কথা বা বিষয় কথা পাতি সময় নষ্ট কৰি থাকোঁ। ইমান টকা পইচা যে আপোনালোকে দিছে বা ইমান কষ্ট কৰি যে অনুষ্ঠান এটা পতা হয়, সেই অনুষ্ঠানটোৰ পৰা আমাৰ গৃহবিলাক, ব্যক্তিবিলাক, সমাজবিলাক উপকৃত হ'বই লাগিব। দেখাক দেখি যদি অনুষ্ঠান পাতি থাকোঁ কেৱল অনুষ্ঠানে হৈ থাকিব। আমাৰ যদি উপকৃতই নহয় তেতিয়াহ'লে আমি কেনেধৰণে অনুষ্ঠানবিলাক কৰি থকাৰ সফল হ'ব। আৰু সেই উদ্দেশ্যে তেওঁলোকক তেনেধৰণে থাকি আমি যি 3.5 ঘণ্টা সময় দিনত দিছিলোঁ আৰু ৰাতিলৈ 3.5 ঘণ্টা সময় দিছিলোঁ, সেই 3.5 ঘণ্টা সময়ত আমি যেন এটা ব্ৰত কৰিছোঁ যে প্ৰত্যেকজন যুৱক যুৱতী, প্ৰত্যেকজন শিশু, প্ৰত্যেকজন বৃদ্ধ, প্ৰত্যেকজন ভকত বৈষ্ণৱ আইসকল একান্ত মনে যাতে যিজন বক্তাক আমি মাতি আনিছোঁ তেখেতৰ পদ্মমুখৰ দ্বাৰা ভাগৱতৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে তেখেতলোকক যাতে জনাব পাৰোঁ। আৰু আমি ভগৱন্তই আমাক কৃপা কৰিছিল, আমি উপকৃত হৈছিলোঁ। সেই 7 দিন 7 ৰাতি আমি খুব সুন্দৰভাৱে কাহ এটা বা এটা শব্দ নোহোৱাকৈ যে বহু মানুহ একে ঠাইতে বহি আছোঁ, কিন্তু কাষেদি গ'লে গম নাপায় যে ইমান মানুহ যে তাত বহি আছে। গতিকে এই কথাটোত শাস্ত্ৰৰ এটা মাত আছে। বাপ কৃষ্ণ কৃষ্ণ সেইখিনিকে কৈ আছোঁ। ভাগৱতে বহুবাৰ কৈছে যেতিয়া কৃষ্ণ কথা কৈ থকা হয়, সেই কৃষ্ণ কথা বাদ দি যদি অন্য কথা পাতি থকা হয়, নিজৰ ক্ষতিৰ বাদেও কাষতে থকা অন্যজনৰ ক্ষতি হয়। ই এটা মহাপাপলৈ ৰূপান্তৰিত হয়, নহয়নে বাৰু বাপ? আমাৰ তেনেকুৱাবিলাক দুষ্কৃতি নথকা নহয়। আপোনালোকৰ তাতো আছে, আমাৰ তাতো আছে, প্ৰায় সমাজবিলাকতে তেনেধৰণৰ আছে। আমি সেই ভাগৱত শ্ৰৱণ কৰা মঞ্চখন যেতিয়ালৈকে আমি বুজি বাজি ল'ব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি ভাগৱতৰ পৰা যেনেধৰণে আশা কৰিছোঁ তেনেধৰণে আমি কিন্তু ফলৱতী হ'ব নোৱাৰিম। যেতিয়া দেৱৰ্ষি নাৰদ দ্বাৰকালৈ গৈছিল, দ্বাৰকাৰ সমৃদ্ধি দেখি 108 গৰাকী ভাৰ্যাৰ লগত ভগৱন্ত পুৰুষে প্ৰত্যেকৰ লগতে সময় দিছে, ইয়াৰ পৰমাৰ্থি অৰ্থ আছে। আৰু দেৱৰ্ষি নাৰদে আপ্লুত হৈছিল যে ভগৱান আচলতে ক'ত নাথাকে। এই কথা উত্তৰ জানিবলৈ আহি ভগৱন্তক সুধিছিল, হে প্ৰভু, তুমি আচলতে ক'ত নাথাকা? সকলোতেই দেখেতে। আমাকো ভাগৱতে কৈ আছে সমস্ত জীৱ জগত, আনকি ধূলিকণাটোলৈকে ভগৱন্তত বিৰাজ হৈ আছে বুলি কয়, কিন্তু আমি উপলব্ধি কৰিব নোৱাৰোঁ। আৰু দেৱৰ্ষি নাৰদৰ কথাখিনি উত্তৰ দিবলৈ গৈ প্ৰভু ভগৱন্তই তেতিয়া কৈছিল যে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনং হৃদয়ে নচ্ছ মদ ভক্ত যত্ৰ গায়ন্তী তত্ৰং তিষ্ঠামি নাৰদম। একান্ত ভকতসকলে য'ত মোৰ গুণ কীৰ্তন কৰে তাতেই মই থাকোঁ। একান্ত ভকতসকলে এতিয়া আজি যদি সেই বাক্যষাৰ যদি আমি উপলব্ধি কৰিবলৈ যাওঁ, এষাৰ কথাই নাৰদৰ কৃষ্ণ দৰ্শনত এই কথাখিনি লিখিছে,
বৈকুণ্ঠটো মই নাথাকোঁ, যোগী হৃদয়তো নাথাকোঁ, য'ত মোৰ ভক্তসকলে মোৰ গুণানুকীৰ্তন কৰি থাকে তাতেই মই থাকোঁ। আৰু কৃপালু মাধৱ মহাপ্ৰভুও লিখিছে, একান্ত ভকতভাৱে নিগুণ কৃষ্ণৰ গুণ গাঁৱে সদা বহিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীও হৃদয়েৰি ঠাকুৰী সাক্ষাতে তথাত। যদি সঁচাকৈ ভগৱন্ত পুৰুষ আজি এই পবিত্ৰ স্থানত আছে, তেন্তে কেনেধৰণে আছে? তেওঁতো কৈছে, মই তাত থাকোঁ য'ত মোৰ চৰিত্ৰ, মোৰ গুণ কথা শ্ৰৱণ কীৰ্তন কৰে ভকতসকলে, তাত মই বৈকুণ্ঠকো এৰি যাওঁ। যিসকল যোগীয়ে এটা ভৰিৰ ওপৰত নেখাই নবৈ যোগ ধ্যান কৰি থাকে ঈশ্বৰক পাবৰ কাৰণে, তেনেকুৱা এখন হৃদয়ো মই এৰি গুচি আহোঁ, থাকোঁ মই মোৰ ভকতৰ পদ্মমুখৰ দ্বাৰা মোৰ গুণলীলা শ্ৰৱণ কৰি থাকোঁ। তেন্তে ক'ত আছে তেতিয়াহ'লে? আমি এতিয়া ভগৱন্তৰ যদি আজি আহিলে বৈকুণ্ঠৰ পৰা ইয়ালৈ, আমি বৈকুণ্ঠৰ পৰা অহা ভগৱন্তক বিচাৰি উলিয়াব লাগে। আজি যদি আপোনাসৱৰ ইয়ালৈ অসমৰ বা ভাৰতবৰ্ষৰ যদি মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰীয়ে যদি আহে, আপোনালোকৰ যিটো তৎপৰতা আহিব বা আমাৰ সমাজৰ যিটো তৎপৰতা, যে দেশৰ ৰজা আহিছে, মন্ত্ৰী আহিছে, যেনেধৰণে আমি সেৱা শুশ্ৰূষা স্তুতি নুতি কি কৰিম কি নকৰিম, এনেকুৱা যে আমাৰ এটা ভাৱ। কিন্তু আজি ভগৱন্তটো অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী, তেওঁতো আজি ইয়াত আহি আছেহি, কেনেকৈ উপলব্ধি কৰিম? এই কথাটো যদি আমি জানো, তেন্তে নিশ্চয় আজি আমাৰ ভাগৱত অনুষ্ঠানটো পতা সাৰ্থকতা আহিব। ভগৱন্ত পুৰুষে আপোনাসৱৰ মাজতে আছে। আপোনাসৱৰ মাজৰ কোনো এজন বৈষ্ণৱ, কোনো এজন ভকত বা কোনো এগৰাকী আয়ে যোৱাকালিৰ পৰা সমস্ত বিষয় বাসনা পৰিত্যাগ কৰি এই ভাগৱতৰ অমৃতময় বাণী নিৰ্মল হৃদয়ে যিগৰাকী লোকে শ্ৰৱণ কৰিছে, তেখেতৰ হৃদয়তে ভগৱন্ত পুৰুষে আহি বহি লৈছে। কাৰণ ভগৱন্তই আপোনাসৱৰ বা আমাৰ হৃদয়ত আহি বহি লয়হি। তেখেতে শুনিবৰ কাৰণে এখন হৃদয় প্ৰয়োজন হয়। সেই হৃদয়খন প্ৰত্যেকজন ব্যক্তিয়ে আমি মুকলি কৰি দিব লাগিব। আমি যেনেকৈ বাৰীঘৰ জেওৰা দি থওঁ গৰু ছাগলী নোসোমাবৰ কাৰণে, জপনাখন খোল খালে যেনেকৈ গৰু ছাগলী সোমাই আহে, কিন্তু আমাৰ হৃদয়ৰ জপনাখন যেতিয়ালৈকে আমি খুলি নিদিম বা হৃদয়ৰ বেৰাখন যেতিয়ালৈকে আমি আঁতৰাই নিদিম, তেতিয়ালৈকে ভগৱন্ত পুৰুষে আপোনাৰ হৃদয়ত প্ৰৱেশ কৰিব নোৱাৰে। আৰু ভগৱন্ত পুৰুষে আমাৰ হৃদয়বিলাকত প্ৰৱেশ কৰিবলৈ হ'লে আমাৰ হৃদয়খন সেইখন হৃদয় বাছি লয়, যিখন হৃদয় নিৰ্মল, নিষ্পাপ আৰু একান্তভাৱে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰে। যদি আমি ভাগৱতৰ সন্মুখত বহিব লগা কাৰণে বহিছোঁ, গাই আছে তেখেতলোকে, শুনি আছোঁ, এটা শুনিছোঁ দুটা নাই শুনা, তেনেকুৱা এখন হৃদয় ভগৱন্তই বাছি লোৱা নাই। ভগৱন্ত পুৰুষ যেতিয়া হৃদয়ত বহে, সেই হৃদয়খন নিৰ্মল হৈ যায়, সেই হৃদয়খন বৃন্দাবনলৈ ৰূপান্তৰিত হৈ যায়। আপোনাৰ মোৰ হৃদয়খনো বৃন্দাবনলৈ ৰূপান্তৰিত কৰিব নোৱাৰোঁনে এই অনুষ্ঠানটোৰ মাধ্যমেদি? ইমান টকা পইচা খৰচ কৰিলোঁ, ইমান আপোনালোকে লঘোণে ব্ৰতে আছে, আমিও ইমান দূৰৰ পৰা আহিছোঁ। এই যে খন্তেক সময় আপোনাসৱে আমাক দিছে, বা আমিও আপোনাসৱৰ হৃদয়ত ভাৱ বিনিময় কৰিবৰ কাৰণে আহিছোঁ, এই সময়কণ আমি খন্তেক যদি ধৈৰ্য ধৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ, তেন্তে নিশ্চয় ভগৱন্তই আমাক কৃপা কৰিবই আৰু আমি ভাগৱত শ্ৰৱণ কৰা সাৰ্থকতাটো আহিব। যেতিয়া যশোদাই ভগৱন্ত পুৰুষক অপৰাধ কাৰণে খেদি ফুৰিছিল, আৰু ভগৱন্ত পুৰুষক ধৰিবলৈ বৰ সুবিধা, কাৰণ ভগৱন্ত পুৰুষে য'তে লুকায় তাতে পোহৰ হৈ যায়, তেওঁৰ শৰীৰৰ পৰা জ্যোতি নিগৰিত হয়, আৰু যশোদাই কৃষ্ণক ধৰিবলৈ সুবিধা হয়। তেতিয়া কৃপালু মাধৱ মহাপুৰুষে তেওঁ বৰগীতত ইমান সুন্দৰকৈ লিখিছে, হে প্ৰভু, তুমি য'ত লুকোৱা তাতেই তোমাক ধৰা দিয়ে, বা যশোদা মায়ে ধৰিবলৈ সুবিধা হয়, আহাচোন তুমি মোৰ হৃদয়খনলৈ। মোৰ হৃদয়খন ইমান আন্ধাৰ, কাম ক্ৰোধ লোভ মোহ দম্ভ দস্য পৰনিন্দা পৰচৰ্চাৰে গোটেই হৃদয়খন আন্ধাৰ হৈ আছে। তুমি যদি খন্তেক মোৰ হৃদয়খনতে লুকুৱাহি, মোৰ হৃদয়খন পোহৰ হৈ যাব। কাৰণ যশোদাই কৃষ্ণক ধৰিবলৈ চুকে কোণে বিচাৰিলে সেই চুকতেই ভগৱন্ত পুৰুষ ধৰা পৰে, কাৰণ তেওঁ শৰীৰৰ পৰা পোহৰ নিগৰিত হয়। আৰু সেই কথাটোকে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। আপোনাৰ মোৰ হৃদয়ত থকা দুৰ্বাসনাবিলাক তেতিয়া নাইকিয়া হ'ব যেতিয়া আমি কৰ্ণপথেদি ভগৱন্তৰ গুণানুকীৰ্তনখিনি শ্ৰৱণ আৰু কীৰ্তন কৰি দিম। গতিকে
মই আপোনাসৱৰ ওচৰত মিনতি জনাইছোঁ এই কাৰণে আমি সৰ্বপ্ৰথমে ভাগৱতৰ কথাবিলাক শ্ৰৱণ কৰিবলৈ খন্তেক সময় ধৈৰ্য ধৰি বিভিন্ন কথাৰ পৰা আঁতৰি আহি এই যে কম সময়কণ যদি আমি একান্তভাৱে কৰ্ণপথেৰে যদি ভগৱন্তৰ গুণানুকীৰ্তন শুনো নিশ্চয় আমি প্ৰত্যেকজনে আপুনিও ময়ো বা আমাৰ পাঠেকী বাপসকলো সমস্তজনে উপকৃত হ'ব সেয়েহে আপোনাসৱৰ চৰণত মিনতি জনাই আপোনালোকে নিশ্চয় অষ্টম স্কন্ধ পাঠ কৰি আছে যোৱাকালি ভাগৱতী শ্ৰদ্ধাৰ অৰূপ শইকীয়া বাপজনে কেনেধৰণে কলৈকে আগবঢ়ালে মই বিশেষ জানিব পৰা হোৱা নাই তথাপিতো যিহেতুকে অষ্টম স্কন্ধত আপোনাভাৱে আহি ভাগৱতৰ অনুষ্ঠানটি পাইছেহি এই অষ্টম স্কন্ধত আমাৰ চাৰিটা তত্ত্বৰ কথা জানিবলৈ দিছে এই যে ভাগৱতখন ইমান ডাঙৰ হৈছে এই ভাগৱতখনৰ শেষত দ্বাদশ স্কন্ধত নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক সুধিছিল যে হে ৰাজন তুমি ভাগৱত বুজি পালানে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান পাত্ৰীত তেতিয়া পৰীক্ষিতে কৈছিল যদি বুজি পালোঁ বুলি কয় তেতিয়া অহংকাৰ আহিব আৰু যদি বুজি নাই পোৱা বুলি কয় নিশ্চয় মিছা কথা কোৱা হ'ব তেওঁ বুজি নোপোৱাকৈও থকা নাই তেতিয়াহ'লে কি বুলি ক'ব সুধিছিল নিৰ্গুণবাদী শুকদেৱে যদি তুমি ভাগৱত বুজি পোৱা নাই তেন্তে মই তোমাক পুনৰ আকৌ ভাগৱত ক'ম আৰু যদি বুজি পাইছা তেন্তে কি বুজি পালা আমাৰো মাজত সেইটোৱেই প্ৰশ্ন নহয়নে বাৰু বাপ যোৱাকালিৰ পৰা আমি ভাগৱত চাই আছোঁ যে বুজি পালোঁ নে নাই পোৱা নহয়নে বাৰু এজন শিক্ষকে যেনিবা ছাত্ৰক সুধিছে আৰু বোলে বুজি পালানে এতিয়া কি বুলি ক'ম আমি বুজি পালোঁ বুলি ক'মনে যদি বুজি পালোঁ কি বুজি পালোঁ যদি নাই পোৱা তেন্তে এই কালিৰ পৰা আমি কি কৰি আছিলোঁ নহয়নে বাৰু নিৰ্গুণবাদী শুকদেৱৰ প্ৰশ্নটোৰ উত্তৰ পৰীক্ষিত মহাৰাজনে ইমান সুন্দৰকৈ দিছে যিহেতুকে পৰীক্ষিত এজন প্ৰজ্ঞাৱান লোক তেওঁ কৈছে হে গুৰুদেৱ ভাগৱত শ্ৰৱণ কৰাৰ পাছত মোৰ কেইটামান কাৰ্য সাধন হ'ল এক হ'ল মোৰ মনৰ মলিনতাখিনি দূৰ হৈ গৈছে মোৰ চিত্ৰ দ্ৰৱী হৈ গৈছে অৰ্থাৎ বিগলিত হৈ গৈছে তেওঁ বুজিলোঁ বুলি কোৱা নাই দেই ভাগৱত শ্ৰৱণ কৰাৰ পাছত মোৰ কি হৈছে মন বিগলিত হৈ গৈছে মোৰ শৰীৰৰ মলবিলাক দূৰ হৈ গৈছে কালিলৈকে মই যি বিষয় কথাত আপ্লুত হৈ আছিলোঁ আজিৰ তাৰিখৰ পৰা মোৰ সেইখিনি নাইকিয়া হৈ গৈছে যেন তোমাৰ কথাই মই শ্ৰৱণ কৰি থাকিম মন মোৰ স্থিৰ হৈ গৈছে বিষয়ৰ প্ৰতি মোৰ আক্ৰোশ নাইকিয়া হৈ গৈছে হৃদয়খন মোৰ নিৰ্মল হৈ গৈছে প্ৰশান্ত হৈ গৈছে এনেধৰণে উত্তৰবিলাক দিছে নহয়নে বাৰু গতিকে এই যে ভাগৱতখন পৰীক্ষিতে বুজিলোঁ বুলি এইকাৰণে ক'লে আৰু লাষ্টত ক'লে যে মই ভাগৱতত মাত্ৰ দুটা কথা পাইছোঁ দুটা কথা আছে এক হ'ল ভগৱন্তৰ নাম আৰু সেই ভগৱন্তৰ নামক যদি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি যদি নিজৰ হৃদয় নিজৰ চৰিত্ৰ নিৰ্মল কৰি ৰাখিব পৰা যায় তেন্তে জীৱৰ সদ্গতি প্ৰাপ্ত হয় এই দুটা কথাই আছে কিন্তু এই দুটা কথা ক'বলৈ যাওঁতে ইমান এখন ডাঙৰ কলেবৰ সংস্কৃত ভাগৱতত 18,000 শ্লোক আছে সংক্ষেপে আনিছে কৃপালু শংকৰ গুৰুজনাই যিখিনি আমি পালন কৰিব পৰাকৈ তেন্তে ইমান ডাঙৰ কলেবৰ কিয় হ'ল ইমান ডাঙৰ কলেবৰ এই কাৰণে হ'ল আপোনাৰ মোৰ নিচিনা লোকসকলক বুজাবৰ কাৰণে বিভিন্ন বৈষ্ণৱৰ চৰিত্ৰ আনিছে ভকতৰ চৰিত্ৰ আনিছে ৰজাসকলৰ চৰিত্ৰ আনিছে নহয়নে বাৰু এই ভাগৱত আপোনাৰ মোক বুজাবৰ কাৰণে আমি নুবুজোহে বোলে কৈয়ে থাকক নহয়নে বাৰু বাপ আমাৰ তেনেকুৱা নাই হোৱানে বাৰু কথাটো যে ইমান ডাঙৰ ভাগৱতখন দুটা কথাৰ কাৰণে আপোনাৰ মোক বুজাবৰ কাৰণে আজি কোনোবাই 7 দিনীয়া পাতিছে কোনোবাই অখণ্ড পাতিছে কোনোবাই ব্যাখ্যা পাতিছে ব্যাখ্যা কৰিয়ে আছে বা আমিও পঢ়ি আছোঁ কিন্তু আমাক ৰাজহাড় কিন্তু হিলাব পৰা নাই কিন্তু পৰীক্ষিতৰ 7 দিন শুনাৰ লগে লগে কেইটামান কাৰ্য সাধন হৈ গৈছে সেইকাৰণে কৰিছে এইটো অনুষ্ঠান বুলি ক'বলৈ যাওঁতে কেইজনমান ভকত কেইজনমান বৈষ্ণৱ কেইজনমান যুৱকে লগ লাগি টকা পইচা কেইটামান গোটাই অনুষ্ঠান এটা পাতি ভোজ ভাত খাই পাতি দিয়াটোকে অনুষ্ঠান বুলি কোৱা হোৱা নাই অনুষ্ঠানৰ এটা সংজ্ঞা দিছে কৃপালু মাধৱ মহাপুৰুষে সেহিহে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সেহি
অনুষ্ঠানসকলে কৰিল লক্ষ্য কৰিব দেই কথাটো অনুষ্ঠানৰ ওপৰতে আমি কথাখিনি পাতিব লাগিব যিহেতুকে আপোনালোকে অনুষ্ঠান পাতিছে সেহিহে সকল শাস্ত্ৰ পঢ়িলে শুনিলে সেহি অনুষ্ঠানসকলে কৰিল অনুষ্ঠান মানে যেতিয়ালৈকে ভাগৱতৰ কথাবিলাক বা এই অনুষ্ঠানবিলাকৰ উদ্দেশ্য যদি আমি জীৱনশৈলীত যেতিয়ালৈকে প্ৰয়োগ কৰি দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ অনুষ্ঠান বুলি কোৱা নাযায় এইটো কি পালোঁ মাধৱ মহাপুৰুষে আপোনাৰ মোৰ সন্দেহটো ভাঙি দিছে যে অনুষ্ঠান সেইটো যিমান শাস্ত্ৰ পঢ়িলোঁ সেহিহে সকলো শাস্ত্ৰ পঢ়িলে শুনিলে সেহি অনুষ্ঠানসকলে কৰিল অনুষ্ঠান মানে হ'ল কাৰ্যকৰী ব্যৱস্থা আপোনালোকে এই অনুষ্ঠানটো পাতিবৰ কাৰণে এমাহৰ আগৰ পৰা প্ৰস্তুতি চলাই আছিল কিন্তু এমাহৰ আগৰ পৰাতো অনুষ্ঠান বুলি নাকওঁ যিদিনাখনি বা আৰম্ভ হ'ল অৰ্থাৎ কাৰ্যকৰী হ'ল সেইদিনাখনিৰ পৰাহে আমি অনুষ্ঠান বুলি কোৱা হৈছে এয়া হ'ল বাহ্যিক অনুষ্ঠান আৰু এই অনুষ্ঠানৰ পৰা আমি যিখিনি বস্তু পালোঁ এইখিনি যদি আমাৰ জীৱনশৈলীত যেতিয়ালৈকে আমি প্ৰয়োগ কৰিব নোৱাৰিম তেতিয়ালৈকে এই অনুষ্ঠানটোৰ কিন্তু সাৰ্থকতা নাহে আপোনালোকে হয়তো আৰু দুদিন আছে দুদিনৰ পাছত হয়তো আপোনালোকে বিসৰ্জন দিব বিসৰ্জন দিয়াৰ পাছত ভাবিব যে এই বছৰ আমি অনুষ্ঠানটো আমাৰ হৈ গ'ল কিন্তু নাই হোৱা যেতিয়ালৈকে এই অনুষ্ঠানৰ কথাখিনি এই অনুষ্ঠানৰ নিয়ম নীতি এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য যদি আমাৰ গৃহে গৃহে পৰিয়ালে ব্যক্তিয়ে যেতিয়ালৈকে আমি কাৰ্যত ৰূপায়ণ কৰিব নোৱাৰিম তেতিয়ালৈকে এই অনুষ্ঠানটোৰ সাৰ্থকতা কিন্তু নহ'ব আৰু এই অনুষ্ঠানটো সাৰ্থকতা কৰিবৰ কাৰণে বা আপোনাৰ মোক বুজাবৰ কাৰণে এই প্ৰথমৰ পৰা দ্বাদশ স্কন্ধলৈকে ইমানখিনি চৰিত্ৰ আপোনাৰ মোৰ আগত উপস্থাপন কৰিছে